বিকাশৰ 12 দিন পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিত মনোনিৱেশ হিমন্ত বিশ্ব চৰকাৰৰ ৰাজ্যত নতুনকৈ 7 লাখ হিতাধিকাৰীক বিতৰণ ৰেচন কাৰ্ড মুখ্যমন্ত্ৰীৰ ঘোষণা এতিয়াৰে পৰা বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃয়েও লাভ কৰিব ৰেচন কাৰ্ড আধাৰ কাৰ্ড থাকিলেহে পাব ৰেচন কাৰ্ডৰ সুবিধা তদুপৰি 28 ডিচেম্বৰৰ ভিতৰত নতুনকৈ অৰুণোদয়ত অন্তৰ্ভুক্ত হ'ব 8ৰ পৰা 10,000 হিতাধিকাৰী ওৱান নেশ্যন ওৱান ৰেচন এই নীতিৰেই বিকাশৰ 12 দিনৰ কাৰ্যসূচীত ৰাজ্যৰ 7 লক্ষাধিক হিতাধিকাৰীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেওবাৰে বিতৰণ কৰিলে ৰেচন কাৰ্ড গুৱাহাটীৰ সৰুসজাইত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ অনুষ্ঠানত গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টিৰ হিতাধিকাৰী 30,739 গৰাকীক নতুনকৈ প্ৰদান কৰা হয় ৰেচন কাৰ্ড দেওবাৰে ৰাজ্যৰ 49টা সমষ্টিৰ মুঠ 7 লাখ লোকে নতুনকৈ লাভ কৰে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভণিৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ঘোষণা ৰেচন কাৰ্ডৰ সুবিধা পাবলৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক ৰেচন কাৰ্ড থকা পৰিয়ালে পাব প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ সুবিধা বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃয়েও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আমি এটা সিদ্ধান্ত ললো যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচনৰ যি খাদ্য সেই খাদ্য নিয়াৰ আগতে নিজৰ নামটো আধাৰ কাৰ্ডৰ লগত জড়িত কৰিব লাগিব আৰু প্ৰত্যেক মাহত ৰেচন কাৰ্ড নিউতে পৰিয়ালৰ মানুহে এটা মেচিনত ফিংগাৰপ্ৰিন্ট দি ই ৰেচন কাৰ্ড লৈ যাব লাগিব চাউল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰাইজে ল'ব আৰু 10ৰ পিছত কোনেও চাউল নলয় যদি ৰেচন কাৰ্ড আছে সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব আমি বৃদ্ধাশ্ৰম অনাথ আশ্ৰমত থকা আই মাতৃ আৰু শিশুসকলকো দিয়াৰ আমি ব্যৱস্থা কৰিছো কেৱল এয়াই নহয় শীঘ্ৰে ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউলৰ লগতে বজাৰতকৈ কম দামত দাইল আৰু চেনিও হিতাধিকাৰীক দিয়াৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীজনে আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো তেতিয়ালে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে আনহাতে অৰুণোদয় আঁচনিক লৈও কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিত যাতে ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ আৰম্ভ হৈছে অৰুণোদয় বাছনিৰ সপ্তাহ এই প্ৰক্ৰিয়াৰে নতুনকৈ 8ৰ পৰা 10,000 হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব আপোনালোকে নিজৰ নাম দিব পাৰিব
আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। সন্মুখত পঞ্চায়ত নিৰ্বাচন, তাৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যৰ আস্থাভাজন হ'বলৈ শৰ্মা চৰকাৰে চেষ্টা চলাইছে বুলিও চৰ্চা কৰিছে বিৰোধী শিবিৰে। অৱশ্যে দীৰ্ঘদিনে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বহু দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা যে উপকৃত হ'ব সেয়াও নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।